জয়কিশোর মন্ডল তেখেতকো আমাৰ দললৈ আদৰণি জনাইছো। আজি এইটো আৰম্ভণি। আজি লাওখোৱা মণ্ডলৰ কংগ্ৰেছৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, সমাজৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো কাৰ্যসূচী গাঁও চলোৱা কাৰ্যসূচী, এই কাৰ্যসূচীত আজি ইয়াত আহি উপস্থিত হৈছিলোঁ আৰু আজি এই যোগদান কাৰ্যসূচীত উপস্থিত থাকিব পাই মোৰ নিজৰে খুব ভাল লাগিছে। আৰু এটা কথা স্পষ্ট যে এটা সময়ত ইয়াত ৰকিবুল হুছেইনৰ যিটো সন্ত্ৰাস চলিছিল, আজিৰ দিনত সেই সন্ত্ৰাস মুক্ত হৈছে। কংগ্ৰেছ মুক্ত ভাৰতবৰ্ষ, ভাৰতীয় জনতা পাৰ্টীৰ যিটো শ্লোগান আছিল কংগ্ৰেছ মুক্ত ভাৰতবৰ্ষ, আজিৰ দিনত লাওখোৱা মণ্ডলত মোটামুটি সম্পূৰ্ণ হৈছে। যিকেইজন বছাই কেইজনমান মাত্ৰ ব্যক্তি ইতিমধ্যে কংগ্ৰেছত আছিল। আৰু আটাইতকৈ ডাঙৰ কথা যে কেৱল এটা ধৰ্মই নহয়, হিন্দু মুছলমান সকলো লোকে আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈছে। কাৰণ দেখিছে যে কংগ্ৰেছ ইজ এ বিগ জিৰ'। লাষ্ট টাইম কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ নেতৃত্বত যি আচলতে অন্যায় যাত্ৰা, তেওঁলোকে নাম দিছে ন্যায় যাত্ৰা, কিন্তু অসমৰ জনগণে সেই যাত্ৰাক অন্যায় যাত্ৰা বুলি অভিহিত কৰিছিল। সাধাৰণতে প্ৰায়চিত্ৰ যাত্ৰা দিব লাগিছিল। কাৰণ কংগ্ৰেছে 1947 চনৰ পৰা গোটেই অসমৰ প্ৰতি যি অন্যায় কৰি আহিছে, সেই অন্যায় যাত্ৰাকহে তেওঁলোকে আকৌ প্ৰতিফলিত কৰিলে। জয়কিশোর মন্ডল তেখেতকো আমাৰ দললৈ আদৰণি জনাইছো।